নমস্কাৰ নিযুত মইনা এপ্লাই চলি আছে বাবে নিযুত মইনাৰ কথা এটাকে কম বুলি ভাবিছোঁ মই এতিয়া কলেজ গৈ আছোঁ হঠাৎ মনত পৰিলে কথাটো তিনিটা পইণ্ট আছে কৈছোঁ মই প্ৰথম পইণ্টটো হ'ল যিসকল হাই ছেকেণ্ডেৰী লেভেলৰ ষ্টুডেণ্ট আছে তেওঁলোকে দৰ্পণৰ জৰিয়তে তেওঁলোকে নিযুত মইনা এপ্লাই কৰিব লাগিব আৰু নিযুত মইনা এপ্লাই কৰিবৰ কাৰণে ডকুমেণ্ট হিচাপে বেংক পাছবুকৰ ফ্ৰণ্ট পেজ বা কেঞ্চেল চেক হ'লেও হয় কেঞ্চেল চেক স্কেন কৰি আপলোড কৰিব লাগিব আৰু বাকী আধাৰ ডিটেইলছ আৰু বেংকৰ ডিটেইলছটো ভৰাব লাগিব ঠিক আছে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কাৰণে তেওঁলোকে দৰ্পণত গৈ তেওঁলোকৰ যি মোবাইল ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ ইউজ কৰিব লাগিব আৰু দ্বিতীয়তে তেওঁলোকৰ ডেট অফ বাৰ্থটো দিব লাগিব আৰু তেওঁলোকৰ যি পিন এটা আছে 6 ডিজিটৰ যিটো পিন পাছৱৰ্ডটো সেই পাছৱৰ্ডটো দিলে তেওঁলোকে এক্সেছ হ'ব আৰু তেতিয়া তেওঁলোকে পৰ্টেলত গৈ এনেকৈ এপ্লাই কৰিব পাৰিব দ্বিতীয় পইণ্টটো হ'ল যিসকল হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট তেওঁলোকে যিহেতু যোৱা বছৰ দৰ্পণ কৰিছিলে আৰু যোৱা বছৰ দৰ্পণ কৰোঁতে পাছৱৰ্ড হিচাপে 4 ডিজিটছৰ এটা পাছৱৰ্ড আছিলে কিন্তু এতিয়া যিহেতু পাছৱৰ্ডটো 6 ডিজিটৰ কৰিলে গতিকে তেওঁলোকে হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টে কি কৰিব লাগিব তেওঁলোকে পাছৱৰ্ডটো ৰিছেট কৰিব লাগিব আৰু পাছৱৰ্ডটো ৰিছেট কৰিবলৈ যাওঁতে তেওঁলোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো তাত দিয়াৰ পাছত তাত এটা স্ক্ৰীনতে ওলাব ডিফল্ট পাছৱৰ্ড সকলোৰে কাৰণে এটা পাছৱৰ্ড দিছে তাতে সেই পাছৱৰ্ডটো চবেই ইউজ কৰিব লাগিব হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টবিলাকে পাছৱৰ্ডটো হ'ল 1 2 3 4 5 6 অৰ্থাৎ 1ৰ পৰা 6লৈকে এই ডিফল্ট পাছৱৰ্ডটো সকলোৱে ইউজ কৰি তেওঁলোকৰ নিজৰ পাছৱৰ্ডটো ৰিছেট কৰি তেওঁলোকে দৰ্পণত গৈ এপ্লাই কৰিব পাৰিব নিযুত মইনা ঠিক আছে আৰু 3 নম্বৰতে কথা হ'ল যিসকল যোৱা বছৰ হাই ছেকেণ্ডেৰী ফাইনেল দিছিলে তেওঁলোকে বেয়া কৰিলে কিছুমান কিবা কিবি কাৰণত তেওঁলোক এবচেণ্ট হ'ল বা তেওঁলোকৰ এক্সাম বেয়া হ'ল আৰু তেওঁলোকক এইবাৰ সুযোগ বুলি এটা যিটো পৰ্টেল দিছে পৰ্টেলত তেওঁলোকক এডমিশ্যনৰ সুবিধা কৰি দিছে আৰু তেওঁলোকে সুযোগত এপ্লাই কৰাৰ সুযোগত এডমিশ্যন লোৱাৰ লগে লগে তেওঁলোকক ৰেগুলাৰ বুলি বিবেচনা কৰা হৈছে গতিকে তেওঁলোকেও সুযোগৰ ষ্টুডেণ্টবিলাকেও নিযুত মইনা পাব গতিকে তেওঁলোকেও এপ্লাই কৰিব পাৰিব তেওঁলোকেও দৰ্পণত গৈ মই যেনেকৈ কৈছোঁ তেনেকৈ এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া ফাৰ্ষ্ট ইয়েৰখিনিতো ইজি একেবাৰে কৰিবলৈ ছেকেণ্ড ইয়েৰখিনি অকণমান টান হ'ব গতিকে মই অলপ স্ক্ৰীনত অলপ দেখুৱাই দিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয় গতিকে মই এতিয়া কলেজ গৈ আছোঁ কলেজ গৈ পোৱাৰ লগে লগে মই স্ক্ৰীনত মই দেখুৱাই দিম চমুকৈ দেখুৱাই দিম যাতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয় আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে নিযুত মইনা এপ্লাই কৰিব পাৰে বা নিযুত মইনা স্কিমটো লাভ কৰিব পাৰে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব এইদৰে প্ৰথমতে দৰ্পণ খুলি ল'ব ইয়াত দেখিছে নিযুত মইনা এপ্লাই HS ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ মই ফাৰ্ষ্ট ইয়েৰটোকে খুলি দেখুৱাইছোঁ ফাৰ্ষ্ট ইয়েৰত বিশেষ কাম নাই ইয়াত দেখিছে ফাৰ্ষ্ট 10 ডিজিট মোবাইল নাম্বাৰ ইয়াত মোবাইল নাম্বাৰটো দিব লাগে যিসকলে ৰেজিষ্টাৰ কৰি থৈছে মোবাইলটো আৰু ডেট অফ বাৰ্থ দি 6 ডিজিট দি ইয়াতে লগ ইন এজ ষ্টুডেণ্ট বুলি দি দিয়াৰ লগে লগে তেওঁলোকে সোমাব পাৰিব কিন্তু ছেকেণ্ড ইয়েৰ কাৰণে অলপ প্ৰব্লেম হ'ব গতিকে মই ছেকেণ্ড ইয়েৰটোহে মই দেখুৱাব লৈছোঁ ইয়াত দেখিছে ইয়াৰ স্ক্ৰীনখন মই দেখুৱাই দিছোঁ এইটো ৰিছেট ডিফল্ট পাছৱৰ্ড এই ডিফল্ট পাছৱৰ্ডটো কপি কৰি ল'ব লাগে প্ৰথমতে সকলো কাৰণে একেটাই পাছৱৰ্ড হ'ব যিহেতু তেওঁলোকে ৰিছেট কৰিব লাগিব এই প্ৰথমতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব HS ফাৰ্ষ্ট ইয়েৰ তেওঁলোকৰ কাউন্সিলৰ পৰা যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিছিলে সেই নাম্বাৰটো ইয়াত দিব লাগিব তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডতে সেইটো থাকে আৰু ইয়াতে ডেট অফ বাৰ্থটো দিব লাগে আৰু ইয়াতে পাছৱৰ্ড ডিফল্ট পাছৱৰ্ডটো 1ৰ পৰা 6লৈকে পাছৱৰ্ডটো দি অ'কে কৰি দিয়াৰ পাছতে এইটো পাছৱৰ্ড ছেটিঙৰ কাৰণে এখন আহিব ইয়াতে কনফাৰ্ম পাছৱৰ্ড বুলি এটা যিটো নিউ পাছৱৰ্ড বুলি আহিব প্ৰথমে নিউ পাছৱৰ্ড এইটো সকলোৱে নিজৰ সুবিধা মতে চমুকে এটা পাছৱৰ্ড মনত থকাকৈ দি ল'ব লাগে আৰু সেই একেটা পাছৱৰ্ড প্ৰথমে টাইপ কৰাৰ পাছত আকৌ সেই কনফাৰ্ম পাছৱৰ্ড কৰিব লাগিব ঠিক আছে এইদৰে মই টাইপ কৰি দিলোঁ কনফাৰ্ম পাছৱৰ্ড কৰি দিছোঁ আৰু ইয়াতে মোবাইল নাম্বাৰ যদি আগৰটো সলনি নতুন মোবাইল নাম্বাৰ দিব বিচাৰে ইয়াতে দি দিব পাৰে তেতিয়া মোবাইল নাম্বাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো চেঞ্জ হৈ যাব বা আগৰটোৱে দিব পাৰে আৰু ইয়াতে আকৌ মোবাইল নাম্বাৰটো কনফাৰ্ম কৰিব লাগে ঠিক আছে এইদৰে চেঞ্জ পাছৱৰ্ড কৰি দিয়াৰ পিছত ইয়াত আমি প্ৰফাইলত সোমাই গ'লোঁ আৰু ইয়াতে এপ্লাই নিযুত মইনা স্কিম ঠিক আছে ইয়াতে আমি ক্লিক কৰিম ক্লিক কৰিলে আহি গ'ল নিযুত মইনা ইয়াতে কেইটামান ষ্টেপ আছে এইকেইটা খুব সৰু আৰু মেক্সিমাম ফিলেই থাকে
আৰু যদি ফিল যিটোত ফিল নাই সেইটোত ফিল কৰি দিব লাগে, কিন্তু খুব শুদ্ধকৈ কৰিব লাগিব কাৰণ পইচাৰ কথা আছে। প্ৰথমতে আমি এতিয়া আধাৰ ভেৰিফিকেশ্যন কৰিব লাগে। আধাৰ নাম্বাৰটো দিয়া থাকিলেতো অ'কে আছে, নিদিলেও ইয়াত টাইপ কৰি আধাৰ ভেৰিফাই আধাৰ বুলি আমি টাইপ কৰিব লাগিব। ঠিক আছে, এইটো দেখিছে ভেৰিফাই আধাৰ। এইটো কৰাৰ পাছতে এটা OTP আহিব, ছাকচেছ বুলি দেখাব। OTPটো ছাকচেছ গৈছে। এতিয়া আমি ইয়াতে এইখিনিতে OTPটো দেখিছে, OTPটো দিম। দিয়াৰ পাছত ভেৰিফাইড বুলি হৈ যাব। এতিয়া আমাৰ আধাৰ ভেৰিফাইড হৈ গ'ল। ইয়াৰ পাছত নেক্সট ষ্টেপটো হ'ল কমিউনিকেশ্যন এড্ৰেছটো, যিটো ঘৰৰ এড্ৰেছটো আমি ইয়াতে দিম। খুব সহজ, এইবিলাক আপোনালোকে সকলোৱে জানে। এইখিনি গোটেইখিনি ষ্টেপ বাই ষ্টেপ কৰি যাব। মই যিহেতু চমুকে দেখুৱাইছোঁ, এইদৰে দুটা ষ্টেপ যোৱাৰ পাছত 3 নম্বৰ অৰ্থাৎ লাষ্ট ষ্টেপটোত হ'ব বেংকৰ পাছবুকৰ ফ্ৰণ্ট পেজ বা কেঞ্চেল চেক এখন স্কেন কৰি থ'ব আৰু সেইখন ইয়াতে আপলোড কৰি দিব লাগিব। আৰু সেইখন এইদৰে আপলোড কৰাৰ লগে লগে নিযুত মইনাৰ অনলাইনৰ কাম আপোনাৰ সম্পূৰ্ণ হ'ব। ঠিক আছে, ধন্যবাদ।